সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ খনোৱালি পূজাৰী দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ খনোৱালি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ খনোৱালি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী শিক্ষক শিক্ষয়িত্ৰীৰ বক্তব্য আৰু সংগীতানুষ্ঠান আমাৰ বাইদেউহঁতেও গান গাব। তাৰপিছত সভাপতিৰ বক্তব্য আৰু মন্তব্য সভাৰ অংগ সভাৰ উদ্দেশ্য ব্যাখ্যা দিৱস আজি আমাৰ প্ৰতিকূল পৰিৱেশ আজি কাৰেণ্ট নাই তাৰপিছত যথেষ্ট গৰম কিন্তু এনেকুৱা নহয় যে কোনোবা জুনত 20 জুনত যে ঠাণ্ডা দিন কোনোদিন পৰা নাই আগতেও গৰমেই পৰি আছে আগতেও আমি এনেকৈ পালি আহিছোঁ। আজি বহু ছাত্ৰ ছাত্ৰীয়ে হয়তো ভাবিছে কিছুমানে ভাবিছে যে মই গীত গাম হয়তো মই কিবা নাচিম এনেকুৱাকৈ তেওঁলোকে ভাবি আহিছে প্ৰস্তুতি কৰি আহিছে তেওঁলোকক সুযোগ দিয়াৰ কাৰণে আজি আমি ইয়াতে সমবেত হৈছোঁ। আৰু যিসকলে গীত পৰিৱেশন নকৰা বা কবিতা আবৃত্তি বা কোনো কাৰ্যসূচী তোমালোকে নকৰা মই আশা ৰাখিছোঁ তোমালোকে যিবিলাকে কৰে তেওঁলোকক উৎসাহ দিবা আৰু কথা কৈ পেলাই পৰিৱেশটো তোমালোকে নষ্ট নকৰিবা আৰু যিমানে সোনকালে আমি এই অনুষ্ঠানখিনি পাতি শেষ কৰিব পাৰা সিমানে সোনকালে আমি অনুষ্ঠানখিনি শেষ কৰিব পাৰিম। সকলোৱে তোমালোকে সহযোগ কৰিবা বুলি আশা ৰাখিছোঁ আৰু এই অনুষ্ঠানৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ চলি থাকিব। এইবাৰ আমাৰ কাৰ্যসূচীত আছে আৰম্ভণি গীত। যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰম্ভণি গীতত অংশগ্ৰহণ কৰিব তেওঁলোকক ইয়ালৈ আহিবলৈ আহ্বান জনাইছোঁ। সন্দে সন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা বিশ্বর সন্দে সন্দে মহানন্দে আনন্দে নাচা নাচা Oh,
সভাপতি মহোদয়, শ্ৰদ্ধা ছাৰ বাইদেউসকল, মৰমৰ দাদা বাইদেউ, বন্ধু বান্ধৱী তথা ভাই ভণ্টিসকল, আজি হৈছে ৰাভা দিৱস। সেয়েহে মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে দুআষাৰমান ক'বলৈ ওলাইছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে বাংলাদেশৰ ঢাকা চহৰত। তেখেতৰ পিতৃৰ নাম গোপাল ৰাভা আৰু মাতৃৰ নাম জ্যোতি ৰাভা। তেখেত একেদৰে নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ আছিল। এই মহান ব্যক্তিজনৰ 1969 চনৰ 20 জুন তাৰিখে মৃত্যু হয়। তেখেত এজন মহান ব্যক্তি ছিল যে তেখেতৰ মৃত্যুৰ দিনটোক আমি ৰাভা দিৱস হিচাপে পালন কৰি আহিছোঁ। এইখিনি কৈ মই বক্তব্য সামৰি মাৰি এটি গীত গাবলৈ ওলাইছোঁ। বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেও নাচা। বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেও নাচা। বন্দে বন্দে আজি হব ভকত বৃন্দে বন্দে তব চৰণ কমল বন্দে। বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেও নাচা। জ্বলোৱা অগ্নিকত বহুম বহি বিনাশক এন্ধাৰ তব জয়ী অগ্নি। জ্বলোৱা অগ্নিকত বহুম বহি বিনাশক এন্ধাৰ তব জয়ী অগ্নি। ঈশ্বৰ দেউল জ্ঞানৰে বন্তি।
আহি নিবিচাৰে তেখেতে এসাঁজ কবিতা নৃত্য ৰচনা কৰিছিল। তেখেতৰ গীতবোৰক ৰাভা সংগীত বুলি আখ্যা দিয়া হয়। তেখেতৰ মৃত্যু হৈছিল 1969 চনত 20 জুন তাৰিখে। এই দিনটোকে আমি সকলোৱে ৰাভা দিৱস হিচাপে পালন কৰোঁ। এইখিনি কৈ মই চমু বক্তব্য সামৰি মাৰিলোঁ। ধন্যবাদ। তেখেতৰ পিতৃৰ নাম আছিল গোপাল ৰাভা আৰু মাতৃৰ নাম আছিল গেঠি ৰাভা। এই মহান ব্যক্তিজনৰ সংস্কৃতি পূজাৰী বুলি কোৱা হয়। তেওঁ একাধাৰে আছিল সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, গল্পকাৰ আৰু মুক্তি যুঁজাৰু। তেখেতে কাশী হিন্দু বিশ্ববিদ্যালয়ত নটৰাজ নৃত্য প্ৰদৰ্শন কৰাৰ বাবে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰিছিল। 20 জুন তাৰিখে তেখেতৰ 1969 চনৰ 20 জুন তাৰিখে তেজপুৰত তেখেতৰ মৃত্যু হৈছিল। অসমৰ সাহিত্য সংস্কৃতিলৈ যথেষ্ট বৰঙণি আগবঢ়োৱাৰ বাবে 20 জুন তাৰিখে ৰাভা দিৱস হিচাপে পালন কৰা হয়। এইখিনি কৈয়ে মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ৰৈ ৰৈ কেতে কি নাও অমাতৰ মাত অমাতৰ মাত ৰৈ ৰৈ কেতে কি নাও অমাতৰ মাত কৰে সমনীয়া লগেছে মনীয়া উৰণীয়া মেলি দিও হাত অমাতৰ মাত ৰৈ ৰৈ কেতে কি নাও অমাতৰ মাত কৰে সমনীয়া লগেছে মনীয়া উৰণীয়া মেলি দিও হাত অমাতৰ মাত মই দুশাৰী গাই দিছোঁ, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। জনমত শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাণে প্ৰিয়ে সেই জনমৰ মোৰ ইয়াৰ পূৰ্ণ আশা পৰজন উটি পালিনো উটি পালিনো জোৰ কৰিবা জোৰ কৰিবা জোৰ কৰিবা জোৰ কৰিবা অ মোৰ পছুৱা মলয়াবা অ মোৰ পছুৱা মলয়াবা উটি যাৰু পালিনো উটি যাৰু পালিনো দেখি তোৰ ফুকুৰা পা হিয়া মোৰ মাৰে গুৰু মোৰ শংকৰ তৰিবাৰে তিৰোতাই গুৰু থাকিলেই যাবলৈ শ্ৰী শংকৰ গুৰু বালিতে বান্ধিলা তেজা হে ৰাম ৰাম বালিতে বান্ধিলা প্ৰজা চকুৰি ভকতে আমুৰি ধৰিছে চকুৰি ভকতে আমুৰি ধৰিছে আপুনি লগালে ঘোষা হে ৰাম ৰাম
আপুনি লগাইছে কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে নাচে তোৰা চন্দে চন্দে বিশ্বভরা মহানন্দে নাচে তোরা ছন্দে ছন্দে বিশ্বভরা মহানন্দে সেই উলাহত হর্ষ লাগি হিয়াত নাচোন উঠেনে হিয়াত নাচোন উঠেনে মোৰ সেই সময়ত মই এটা বেলেগ কামৰ কাৰণে যাব লগা হ'ল চিংৰা আনিবলৈ আৰু প্ৰায় ছাত্ৰ ছাত্ৰীয়ে জানে চিংৰাৰ প্ৰতি মোৰ কি আসক্তি আছে গতিকে মই ভাবিছিলো যে মই আহি গীতটো পৰিৱেশন নকৰিলেও মই কিবা এটা কৰিম যিহেতু মোৰ নামটো মাতিছে কিন্তু মই আহিব মানে সভাখন ভংগ হ'ল গতিকে মোৰ দুখৰ দৰে হ'ল গতিকে আৰু সেই সময়ত আমাৰ এতিয়াও হয় বাৰু আমাৰ সাংস্কৃতিক যি সভাপতি আমাৰ জগদীশ ছাৰ তেওঁ মনত দুখ পাইছিল গতিকে তেওঁ আৰু ৰমেশ ছাৰৰ ওচৰত মই আজি ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছোঁ তেওঁলোকে যেন মোক ক্ষমা কৰি দিয়ে আৰু যিহেতু সিদিনা মোৰ একো কৰা নহ'ল সেইবাবে আজি মই ইয়াত উপস্থিত হৈছোঁ আৰু আমাৰ এই অনুষ্ঠানত বহুতো ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠান পৰিৱেশন কৰিছে কিন্তু তাতকৈ বেছি শতাংশ কৰা নাই কি ধৰণে কৰা নাই তেওঁলোকৰ ভয় লাগে বা লাজ লাগে আৰু ময়ো সেনেকুৱা এজন ছাত্ৰ আছিলোঁ আৰু এতিয়াও এজন হয় মোৰ মঞ্চত আহিলে ঘূৰি ঘূৰি পকি থাকে সেই ভয়টো মাৰিবৰ কাৰণে মই আজি ইয়াত আহিম বুলি ডিচিশ্যন এটা লৈছোঁ কাৰণ যেতিয়া ডাঙৰ মানুহ হ'ম তেতিয়াতো ভাষণ দিবই লাগিব আৰু তোমালোকে সকলোৱে জানা মই আৰু উন্নতি কৰোঁ মই আৰু ডাঙৰ মানুহ হ'ম গতিকে সেই হিচাপে আজি মই মোৰ যিটো ষ্টেজ ফিয়াৰ বুলি কয় সেই ষ্টেজ ফিয়াৰটো ভাঙিবলৈ মই ইয়াত উঠিছোঁ আৰু যিহেতু আজি বিষ্ণু ৰাভা দিৱস বিষ্ণু ৰাভাৰ বিষয়ে মই তোমালোকক কেইটামান কথা কওঁ সকলোৱে ক'লে যে তেওঁ গীতিকাৰ সুৰকাৰ নাট্যকাৰ কবি কিবা কিবি এনেকুৱা বিভিন্ন গতিকে তাৰ ওপৰত মই এটা কবিতা লিখিছোঁ তো মই সেইটো পাঠ কৰি দিছোঁ কবিতাটোৰ নাম দিছোঁ মাজিদা বাইদেউৰ গছৰ পুলি শুনিবা উৰুৱাই পথৰ ধূলি বাইকত লৈ আহিছোঁ মাজিদা বাইদেউৰ গছৰ পুলি ঘৰত সকলোৱে মিলি জুলি টানি আজৰি উভালি লৈ আহিছোঁ মাজিদা বাইদেউৰ গছৰ পুলি ঘৰত আছে সকলো গছ আমলেটুক জামৰ বহুতো খচ কিন্তু নাই শিলিখা গছৰ পুলি এই বুলি আছিল মাজিদা বাইদেউৱে দুখ কৰি মই থাকোঁতে কিহৰ চিন্তা আনি দিম পুলি শিলিখা গছৰ ৰমেন দাসে ক'লে এই বুলি কাগজত লিখি ল'লে মাজিদা বাইদেউৰ গছৰ পুলি বহুদিন হৈ গ'ল আহি নাপালে শিলিখাৰ পুলি মনৰ বেজাৰত মাজিদা বাইদেৱে সোধে হে ৰমেন দাস ক'ত মোৰ গছৰ পুলি উকা হৈ আছে মোৰ পদূলি ধন্যবাদ কবিতাৰ শিৰোনাম বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তুমি সাৰে আছা সাৰে আছো আমি আৰু সাৰে আছে প্ৰীতি বিহুৰ তলিত চিফুং বাহিৰ কৰুণ ঘোৰ বড়ো গাভৰু নাচনৰ তাল ভাগে জড়তাৰ চকু চকু পানীৰে পুৰ মাছ নিশা কোনে কোনে ৰাজাৰীয়ে দি আক্ষেপ কৰি যায় বিষ্ণু ৰাভা নাই মিজান চেলত তুমি সাৰি আছা
ঘরে আছে ক্রূর ইটার দেওয়াল বন্দি তোমার কণ্ঠর সুর নাচনৰ লয়লা তুমি তুমি খারে আছা আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি বিষ্ণুৰামা আকাশতে ইন্দ্ৰধনু গহি ইমান হেঙুলি উষা ইমান জোনালী নিশা মিছাতে গ'ল মোৰ ইমান গধূলি পুৱা তেওঁ যে নহ'ল পুৱা লগৰ